এইখিনিতে প্ৰতিদিন টাইমৰ দৰ্শকসকলক এটা কথা কওঁ যে আমাৰ অনিচ্ছা সত্ত্বেও আমি আজি এই কথাখিনি ক'বলগীয়া হৈছে একমাত্ৰ এই কাৰণেই যে অসমৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ জ্ঞানৰ নমুনা দেখি আমি হতচকিত হৈছোঁ এনেকুৱা মানুহেই আমাৰ ৰাজ্যখনক নেতৃত্ব দিছে মন্ত্ৰী হিচাপে সামান্য যিখিনি জ্ঞান সেই জ্ঞানখিনি নথকাকৈ মন্ত্ৰীৰ দায়িত্ব শুৱনি কৰি ৰাজ্যখন আগুৱাই নিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ সপোন দেখিছে এনেকুৱা এসোপা সাংগু পাংগু লৈ আৰু ক'বলৈ বেয়া শুনিবলৈও বেয়া জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াক আমি এইটোৱে ক'ব বিচাৰোঁ বান্দৰে নাৰিকলৰ মূল কেতিয়াও নুবুজে বান্দৰে নাৰিকলটো লৈ খেলিব পাৰে কেতিয়াও খাব নোৱাৰে গতিকে জয়ন্তমল্ল বৰুৱাই অন্তত অসমখনৰ স্বাৰ্থত কিছুমান কথা নোকোৱাকৈ থকাটো ভাল ৰাজনীতি কৰিছে জনপ্ৰতিনিধি হৈছে সামান্যতম শিষ্টাচাৰ বজাই ৰখাটো ভাল আৰু তেওঁ আজি কৈ দিছে যে 15 চনৰ পিছত তেওঁ একো বেয়া কাম কৰা নাই অসমৰ মানুহে চাই আছে কংগ্ৰেছক যিসকলে ডুবাইছিল গেলাইছিল আজি তেওঁ অকপত স্বীকাৰ কৰিছে মোটামুটি আৰু এই জয়ন্তমল্লৰ নিচিনা একাংশ ভ্ৰষ্টাচাৰীৰ বাবেই বিজেপিকো ডুবিবলৈ বৰ বেছি সময় নালাগিব বাকি বিচাৰ অসমৰ দৰ্শকে কৰিব অসমৰ ৰাইজে কৰিব